নমস্কাৰ টাইমেটলৈ স্বাগতম জনাইছো মই হিমাক্ষী ৰাজ্যৰ মহিলাসকলক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় ৮০,০০০ মহিলাৰ ঋণ মাফ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে প্ৰায় ৫০,০০০ টকালৈকে যোনে লৈছিল সেই সকল মহিলাৰ ঋণ মাফ কৰি দিয়া হৈছে ইয়াৰ উপৰি পুনৰ ঋণ ল'ব পাৰিব বেংকৰ পৰা সাৰ্টিফিকেট প্ৰদান কৰা হ'ব মহিলাসকলক গতিকে সাৰ্টিফিকেটখন সংগ্ৰহ কৰাৰ পিছত পুনৰ বেংকৰ পৰা ঋণ ল'ব পাৰিব আৰু বেংকৰ পৰা ঋণ লোৱাৰ সময়ত পুৰণা যি আপোনাৰ ঋণ আছিল সেই ঋণৰ কথা উল্লেখ নকৰে বেংকৰ কৰ্মচাৰীয়ে গতিকে নতুনকৈ পুনৰ ঋণ ল'ব পাৰিব সাৰ্টিফিকেট সংগ্ৰহ কৰাৰ পিছতে পাৰিব কেনেদৰে কোড সাৰ্টিফিকেট আপুনি পাব লৈ আহিছো সবিশেষ তথ্য মুখ্যমন্ত্ৰী গৰাকী মন্তব্য আছে তাৰ বিষয়ে তথ্য দিয়াৰ চেষ্টা কৰিছো এয়া ৫০,০০০ টকা পৰ্যন্ত ঋণ লোৱা মহিলাক ঋণ মাফ কৰিছে চৰকাৰে ২৫ৰ পৰা ৫০,০০০ টকালৈ ঋণ লোৱা মহিলাৰ ঋণ উভতাই দিলে অসম চৰকাৰে এয়া মহিলাসকললৈ আহিছে ভাল খবৰ ৰাজ্যৰ মহিলালৈ ভাল খবৰ ব্লক অনুসৰি মহিলাসকলক প্ৰদান কৰা হ'ব সাৰ্টিফিকেট প্ৰদান কৰা হ'ব ৭৮,০৪৬ গৰাকী মহিলাৰ ঋণ মাফ কৰিছে আৰু ঋণ মাফৰ বাবে ২২৩ কোটি ব্যয় কৰিব চৰকাৰে ব্যয় কৰিব ২২৩ কোটি অসমৰ ভিতৰত সৰ্বাধিক যোৰহাটৰ মহিলাই উভতাই দিব পৰা নাছিল ঋণ যোৰহাটৰ মহিলাই ঋণ উভতাই দিব পৰা নাছিল আৰু যোৰহাটৰ ১২,৬৪৭ গৰাকী মহিলাই ঘূৰাই দিব পৰা নাছিল ঋণ সাৰ্টিফিকেট পোৱাৰ পিছত পুনৰ ঋণৰ বাবে আবেদন কৰিব পাৰিব মহিলাসকলে গতিকে সাৰ্টিফিকেট সংগ্ৰহ কৰাৰ পিছতে পুনৰ ঋণ লাভ কৰিব পাৰিব আৰু যোৰহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে ৫০,০০০ টকা পৰ্যন্ত ঋণ মাফ কৰি দিয়া হৈছে মহিলাসকলক গতিকে ৰাজ্যৰ মহিলালৈ ভাল খবৰ আহি পৰিছে পুনৰ বেংকৰ পৰা ল'ব পাৰিব ঋণ ২৫ৰ পৰা ৫০,০০০ টকালৈকে ঋণ লোৱা মহিলাৰ ঋণ উভতাই দিলে চৰকাৰে সাৰ্টিফিকেট প্ৰদান কৰা হ'ব মহিলাসকলক আৰু সেই সাৰ্টিফিকেটখন পোৱাৰ পিছতে পুনৰ ল'ব পাৰিব ঋণ বেংকৰ কৰ্তৃপক্ষই পুৰণা ঋণৰ কথা উল্লেখ নকৰে গতিকে নতুনকৈ পুনৰ ঋণ ল'ব পাৰিব মহিলাসকলে ৰাজ্যৰ মহিলালৈ আহি পৰিছে ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিলে ৰাজ্যৰ মহিলাসকলক যিসকলে ঋণ লৈছিল তেওঁলোকৰ ঋণ মুক্ত কৰা হৈছে আৰু পুনৰ তেওঁলোকে ঋণ ল'ব পাৰিব বেংকৰ পৰা বেংকত পুৰণা ঋণৰ কথা উল্লেখ নকৰে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু তেওঁলোকক প্ৰদান কৰা হ'ব সাৰ্টিফিকেট প্ৰদান কৰাৰ পিছতে তেওঁলোকে বেংকৰ পৰা পুনৰ নতুনকৈ ঋণ ল'ব পাৰিব ব্লক অনুসৰি মহিলাসকলক প্ৰদান কৰা হ'ব সাৰ্টিফিকেট লাভ কৰাৰ পিছতে পুনৰ ঋণৰ বাবে কৰিব পাৰিব আবেদন আৰু তেওঁলোকে ঋণ আকৌ পুনৰ লাভ কৰিব মহিলাসকলে পুনৰ লাভ কৰিব ঋণ কিন্তু সাৰ্টিফিকেট পোৱাৰ পিছতহে তেওঁলোকে ঋণ লাভ কৰিব আৰু ব্লক অনুসৰি সাৰ্টিফিকেট প্ৰদান কৰা হ'ব মহিলাসকলক ৫০,০০০লৈকে ঋণ মাফ কৰিছে মহিলাসকলক মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলাৰ বাবে ডাঙৰ খবৰ আনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৫০,০০০ টকা পৰ্যন্ত ঋণ মাফ কৰিছে অসম চৰকাৰে মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো আপোনালোকৰ মনত আছে যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিখন নিৰ্বাচনী সভাতে আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে যদিহে আপোনালোকে আমাক চৰকাৰ গঠনৰ সুবিধা দিয়ে যিসকল আই মাতৃয়ে মাইক্ৰ ফাইনেন্সৰ পৰা লোন গ্ৰহণ কৰিছিলে তেওঁলোকৰ লোন আমি সকাহ দিবৰ বাবে বা লোন ৰেহাই দিবৰ বাবে প্ৰচেষ্টা কৰিম কথা যেনেকে আমি দিছিলোঁ সেই প্ৰতিশ্ৰুতিক বাস্তৱত ৰূপায়িত কৰিবৰ বাবে যোৱা ৩.৫ বছৰে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ আজি মই আপোনালোকৰ আগত ক'বলৈ পাই সুখী হৈছোঁ যে প্ৰথম বছৰতে যিসকল আই মাতৃয়ে নিয়মীয়াকৈ লোন পৰিশোধ কৰি আছিলে কিন্তু কোভিডৰ কাৰণে লোন পৰিশোধ কৰিব যাওঁতে অসুবিধাৰ সন্মুখীন হৈছিলে তেনে ৰাজ্যৰ ৮,৭২,৭39 গৰাকী মহিলাক আমি তেওঁলোকে লোৱা লোন যাতে ঘূৰাই দিবলৈ সুবিধা পায় তাৰ বাবে ১৬০০ কোটি টকা ব্যয় কৰি ২৫,০০০ টকা পৰ্যন্ত তেওঁলোকক আমি সহায় আগবঢ়াইছিলোঁ ইয়াৰ পিছত কেটেগৰী 2 অৰ্থাৎ যিসকল মহিলাই লোন পৰিশোধ কৰি আছিল
কিন্তু বিগত ৩-৪ মাহে লোনটো ঘূৰাই দিব পৰা নাছিল। তেনেকুৱা ৯৭,৯৩৮ গৰাকী মহিলাক আমি ১৯০ কোটি টকা তেওঁলোকে লোৱা লোন আমি বেংকত উভতাই দি তেওঁলোকক আমি ঋণৰ পৰা মুক্ত কৰাৰ বাবে চেষ্টা কৰিছিলোঁ। ইয়াৰ পিছত আমি আৰু এচাম মহিলাক সহায় কৰিছিলোঁ, যিচাম মহিলাই ২৫,০০০ টকা পৰ্যন্ত বেংকক লোন উভতাই দিবলৈ আছিল, তেনে মহিলাসকলকো আমি ২৯১ কোটি টকা বেংকক পৰিশোধ কৰি বিভিন্ন স্থানত সভা সমিতি অনুষ্ঠিত কৰি নো ডিউজ অৰ্থাৎ বেংকে আজিৰ পৰা আপোনালোকৰ লগত আমাৰ কোনো লেনদেন নাই, এতিয়া আপোনালোকে বেংকৰ পৰা ভৱিষ্যতেও লোন ল'ব পাৰিব, তেনেকে লিখি দিয়া নো ডিউজ চাৰ্টিফিকেট আমি ২,২২,৯৪৯ গৰাকী আই মাতৃৰ মাজত বিতৰণ কৰিছিলোঁ। আজি সেই শৃংখলতাতে আমি আন এচাম মহিলাক সহায় কৰাৰ বাবে ইয়াত সমবেত হৈছোঁ, যিচাম মহিলাই ৫০,০০০ টকা পৰ্যন্ত বেংকৰ পৰা লোন লৈছিল বা লোন ঘূৰাই দিব আছিলে। ২৫,০০০ টকালৈকে যিসকলে লোন লৈছিল তেওঁলোকক আমি যোৱা বছৰ নো ডিউজ চাৰ্টিফিকেট দিছিলোঁ। এইবাৰ আমি ২৫,০০০ পৰা ৫০,০০০ টকালৈকে যিসকলে বেংকৰ পৰা বা আমাৰ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোন লৈছিলে তেওঁলোকৰ লোন চৰকাৰে উভতাই দি আজি আমি আপোনালোকক এই সভাৰ পিছতেই ব্লক অনুসৰি নো ডিউজ চাৰ্টিফিকেটখন আমি দিম। তেনে এক অনুষ্ঠানৰ আজি আমি যোৰহাটত আৰম্ভণি কৰিছোঁ। আপোনালোকৰ মনত আছে, যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিখন নিৰ্বাচনী সভাতে আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে যদিহে আপোনালোকে আমাক চৰকাৰ গঠনৰ সুবিধা দিয়ে, যিসকল আই মাতৃয়ে মাইক্ৰ' ফাইনেন্সৰ পৰা লোন গ্ৰহণ কৰিছিলে তেওঁলোকৰ লোন আমি সকাহ দিবৰ বাবে বা লোন ৰেহাই দিবৰ বাবে প্ৰচেষ্টা কৰিম। কথা যেনেকৈ আমি দিছিলোঁ সেই প্ৰতিশ্ৰুতিক বাস্তৱত ৰূপায়িত কৰিবৰ বাবে যোৱা ৩.৫ বছৰে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ। আজি মই আপোনালোকৰ আগত ক'বলৈ পাই সুখী হৈছোঁ যে প্ৰথম বছৰতে যিসকল আই মাতৃয়ে নিয়মীয়াকৈ লোন পৰিশোধ কৰি আছিলে কিন্তু কোভিডৰ কাৰণে লোন পৰিশোধ কৰিব যাওঁতে অসুবিধাৰ সন্মুখীন হৈছিলে, তেনে ৰাজ্যৰ ৮,৭২,৭39 গৰাকী মহিলাক আমি তেওঁলোকে লোৱা লোন যাতে ঘূৰাই দিবলৈ সুবিধা পায় তাৰ বাবে ১৬০০ কোটি টকা ব্যয় কৰি ২৫,০০০ টকা পৰ্যন্ত তেওঁলোকক আমি সহায় আগবঢ়াইছিলোঁ। ইয়াৰ পিছত কেটেগৰী ২ অৰ্থাৎ যিসকল মহিলাই লোন পৰিশোধ কৰি আছিল কিন্তু বিগত ৩-৪ মাহে লোনটো ঘূৰাই দিব পৰা নাছিল, তেনেকুৱা ৯৭,৯৩৮ গৰাকী মহিলাক আমি ১৯০ কোটি টকা তেওঁলোকে লোৱা লোন আমি বেংকত উভতাই দি তেওঁলোকক আমি ঋণৰ পৰা মুক্ত কৰাৰ বাবে চেষ্টা কৰিছিলোঁ। ইয়াৰ পিছত আমি আৰু এচাম মহিলাক সহায় কৰিছিলোঁ, যিচাম মহিলাই ২৫,০০০ টকা পৰ্যন্ত বেংকক লোন উভতাই দিবলৈ আছিল
তেনে মহিলাসকলকো আমি 291 কোটি টকা বেংকক পৰিশোধ কৰি বিভিন্ন স্থানত সভা সমিতি অনুষ্ঠিত কৰি নো ডিউজ অৰ্থাৎ বেংকে আজিৰ পৰা আপোনালোকৰ লগত আমাৰ কোনো লেনদেন নাই, এতিয়া আপোনালোকে বেংকৰ পৰা ভৱিষ্যতেও লোন ল'ব পাৰিব, তেনেকে লিখি দিয়া নো ডিউজ চাৰ্টিফিকেট আমি 2,22,949 গৰাকী আই মাতৃৰ মাজত বিতৰণ কৰিছিলোঁ। আজি সেই শৃংখলতাতে আমি আন এচাম মহিলাক সহায় কৰাৰ বাবে ইয়াত সমবেত হৈছোঁ। যি চাম মহিলাই 50,000 টকা পৰ্যন্ত বেংকৰ পৰা লোন লৈছিল বা লোন ঘূৰাই দিব আছিলে, 25,000 টকালৈকে যিসকলে লোন লৈছিল তেওঁলোকক আমি যোৱা বছৰ নো ডিউ চাৰ্টিফিকেট দিছিলোঁ। এইবাৰ আমি 25,000 পৰা 50,000 টকালৈকে যিসকলে বেংকৰ পৰা বা আমাৰ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোন লৈছিলে তেওঁলোকৰ লোন চৰকাৰে উভতাই দি আজি আমি আপোনালোকক এই সভাৰ পিছতেই ব্লক অনুসৰি নো ডিউ চাৰ্টিফিকেটখন আমি দিম। তেনে এক অনুষ্ঠানৰ আজি আমি যোৰহাটত আৰম্ভ